যোনে নিছে তাৰ নাম হাগৰালি সি জোৰকে তাৰমানে বিয়াটো পাতি লৈ গৈছে বিয়াটো ঘৰৰ বাতে আমাৰ ঘৰৰ বাতে আছিল কোৰ্টত নিছিল তেওঁৱে নিছিল সাগৰে লৈ গৈছিল মইতো লেখা পঢ়া নাই মই নাজানো সিয়ে লৈ কিনে সিয়ে উকিল ধৰছি সিয়ে উকিল ধৰি কিনে উকিলে এই হেৰি লোহাৰ কাটাৰ এটা আছে আৰু নামটো পাহৰি গলো লোহাৰ কাটাৰ উকিলটো তাৰপিছত জিৰুল উকিল তাৰপিছত সি আলোচনা কৰি কিনে ইছাপুৰক লৈ গেলাক ইছাপুৰ লৈ কিনে তাতে ছোৱালীৰ বয়স কিমান ছোৱালীৰ বয়স 15-16 জোৰ জবস্তি লৈছি সাগৰে তাৰ ল'ৰাক দি কিনে এতিয়া ছোৱালী কিয় ঘৰত আহিল ছোৱালী মানে এতিয়া মাৰধৰ কৰে এন্তে শহুৰে বোলে তাৰ ছোৱালী ঘৰত সোমাইছিল মই অলপ গম পাওঁতে ছোৱালীটোক এতে লৈ আহিলো শহুৰকে জোৰ জবস্তি কৰা আপিৰ লগত তাৰপিছত শহুৰকটো আৰু আপিৰ আমাৰ ঘৰৰ মানুহটোৰ লগত আৰু তাৰমানে জোৰজবস্তি কৰাতে আৰু মোক মাৰিব খুজি আছে সি তাৰমানে ঘূৰি ফুৰি আছে যে সি মানে সি থাকাৰ কাৰণে আমাৰ তাৰমানে সেই বাবা ইণ্টাৰনেট লেখ না সি লগত নাথাকিলে পালো হয় মই আমি ইমান মাটিৰ কাম কৰো তোমাৰ মাটিটো মই তোমাৰ নামত তুলি দেও তে দিয়া আমি তাৰ পিছত পইচা পাতি ইমান ধাৰত আনি দিছো এই শনি ৰুটৰে কবাৰ একটা উকিল মুহুৰিক দি ফালে 7,000 টাকা নিলাক নিফালে সেই মুহুৰিক দি ফালে 2 নম্বৰী লিখি দিছি লিখি দিয়াৰ পিছত আলো নলবাৰীত নিফালে হিগলা জমা দিলাক দি ফালে তাৰ সি ৰাতিৰ 12টা মান বজাত আমাৰ ঘৰত আইছি আহি ফালে মোক কৈছি তোমাৰ ইয়াৰ টিপ দিবা লাগবো আমি কৈছো নহয় মই ভয় কৰো মই হিগলা 2 নম্বৰী কাম নকৰো পাইছি ধৰা পল্লি হিগলা কিবা হ'ব মই নকৰো এই কাগজত আমাৰ শহুৰৰ তাৰ মানে হে ছাপ নিবাক বুলি হে কাগজত টিপ দিবা দিছি দলিল ভাতত পছত আমি দেও নাই হিয়ে ভৰি আংলি দিয়ে তাৰ ভৰি আংলি দি ফালে হে কাগজত টিপ দিছি দি ফালে কয় সাগৰালিৰ ভৰি আংলি দি টিপ দিছি কাগজত সাগৰালিৰ দি তাৰ পিছত কৈছি যে 6 লাখ টাকা তুমি দেও বুলি কবা মই সাক্ষী দিম যে পইচা দিয়াত মই আছিলো যে আমাৰ বাবাৰ পৰাই মই মাটিটো কিনি লৈছো তুমি হেনকে কবা তোমালোকৰ শহুৰ মালিকৰ বাবা তে মালিকে হেনকে শিকাই দিছি দি ফালে হেনকে লিখি নি ফালে সেই কোৰ্টত যাই ফালে আমাৰ মালিকক দি কেছ কৰিছি আমাৰ শহুৰৰ নামত আৰু আমাৰ দেওৰৰ নামত কেছ খান কৰাইছি তেতিয়া সি তো আৰু বদমাছি আপিটো খুনি ফালে না বদমাছি কৰি আছে তেতিয়া আমি জানা মানুহ কাষত গেলো তেতিয়া আমাক আৰু কলাক যে ইনা 2 নম্বৰী কৰছাতে নহলে আৰু কিয় বুঢ়া বুঢ়ী কেনকে মাটিত দিব আমি গাঁৱৰ মানুহ নিয়ে দিব পারলা হয় তুমি 2 নম্বৰী করছ তেতিয়া আমার মালিকে কয় এটা আমি নাথ খুই আর পরে গুছি যাম তার বিয়ের তার মানে শত্রু হল তার বিয়ের মুখ খেদাবা পারলি তার মানে বস্তুটো কিনা মানুহ সমজাই দিবা পারে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত